সংবাদমেল অনুষ্ঠানলৈ অহা সাংবাদিক বন্ধুসকলক আদৰণি জনাইছোঁ। আমি তিনিচুকীয়াৰ সদৌমৰাণ ছাত্ৰ সন্থা, মটক যুৱ ছাত্ৰ সন্মিলন, সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সদৌমৰাণ ছাত্ৰ সন্থা আদি কৰি চুতীয়া ছাত্ৰ সন্থা, আচ্ছা, আমি ছটাকৈ সংগঠন আমি একত্ৰিতভাৱে আমি জৰুৰীভাৱে আজি যিটো তিনিচুকীয়াত বিশেষ ঘটনা ঘটি গ'ল, সেই ঘটনাক নিন্দা জনাই আমি এখন বিশেষ আলোচনাত মিলিত হৈছিলোঁ। সেই আলোচনা মিলিত হৈ আমি কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইতিমধ্যে আমাৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সহকাৰী সম্পাদক সুৰজিত মৰাণ ডাঙৰীয়াই কথাখিনি অৱগত কৰিলে, সিদ্ধান্তখিনি অৱগত কৰিলে। আমি কথাটো হ'ল কি যে তিনিচুকীয়াত বিদেশী বা বহিৰাগত আগ্ৰাসন বহুত জোৰে হৈছে। বহিৰাগত আগ্ৰাসনৰ ফলত বিশেষকৈ নতুনকৈ কিছুমান ব্যৱসায়ী আহি বা তেখেতলোকে আহি ইয়াত ব্যৱসায় প্ৰতিষ্ঠান কৰিছে, আমাৰ তাত কোনো ক'বলগীয়া নাই। কিন্তু তেখেতলোকে আগ্ৰাসন মনোবৃত্তিৰে আহি আমাৰ খিলঞ্জীয়া লোকৰ ওপৰত মাৰপিট কৰিব বা খিলঞ্জীয়াসকলক বিভিন্ন ধৰণৰ তুচ্ছ তাচ্ছিল্য কৰিব, এয়া কিন্তু আৰু হ'বলৈ দিয়া নহ'ব। কাৰণ আমি কৈছোঁ যে কথক আপোনালোকে জানে এইখন ভূমিপুত্ৰ থলগুৰি লোকৰ বাসস্থান আছিল, বাসভূমি আছিল। ইয়াত বেলেগ লোকে আহি এনেকুৱা ধৰণৰ কাম কৰি থাকিব, আমি দল সংগঠন বা জাতীয় জনগোষ্ঠী সংগঠনবিলাকে বহি থাকিম, এতিয়া কেতিয়াও হ'ব নোৱাৰে। আমি ক'ব বিচাৰিছোঁ সেইসকল লোকক, আপোনালোকে যিসকল লোকে এনেকুৱা ধৰণৰ কাম কৰি আহিছে, তেখেতলোকে যদি বাৰে বাৰে প্ৰতিটো সময়ত তেনেকুৱা ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰি থাকিবলৈ সক্ষম হয়, তিনিচুকীয়াত আহি আজি আপোনালোকে জানে আজি এটা ঘটনা ঘটিলে, আজি কেইদিনমান আগতে TDAত ঘটনা দুটাকৈ ঘটনা ঘটিলে। তাৰ পৰৱৰ্তী পাছত আমাৰ তালাপাত হৈছে, বিভিন্ন স্থানত হৈছে। ইয়াৰ ঘটনা এনেকুৱা ধৰণৰ কাণ্ড বহুত হৈ গৈছে, গতিকে ইয়াক প্ৰত্যুত্তৰ দিয়াৰ সময় আহি পৰিছে। আমি সেইকাৰণে কৈছোঁ, যিসকলে তিনিচুকীয়া জিলাত বসবাস কৰিব বিচাৰে শান্তিপূৰ্ণভাৱে, ভাতৃত্ববোধেৰে যদি বসবাস কৰিব বিচাৰে, তেখেতলোকে ভালদৰে থাকিবলৈ আহ্বান জনাইছোঁ। অন্যথাই তেখেতলোকে তিনিচুকীয়া বা আঁতৰি যাওক। তিনিচুকীয়ালৈ আহি তেখেতলোকে অশান্তি পৰিৱেশ সৃষ্টি কৰি যদি আমাৰ মাজত বিভেদকামী মনোবৃত্তিৰ সৃষ্টি কৰিছে, আমাৰ মাজত যদি দ্বন্দ্ব আনিছে, সেইসকল লোকক কিন্তু সকলো তিনিচুকীয়া ভাগে একত্ৰিত হৈ তেখেতলোকক ইয়াৰ পৰা খেদি পঠাব লাগে। এইটো স্পষ্ট কথা। ইয়াত কিন্তু যিসকল লোকে এনেকুৱা ধৰণৰ কৰিছে, ইয়াত তেখেতলোকৰ স্থান নাই। আৰু ব্যৱসায় বা বিভিন্ন ধৰণে আহি তেখেতলোকে বিভিন্ন ঘটনা ঘটাৰ পিছত তেখেতলোকক যদি কিবা কৰে, তাৰপিছত পটকে ট্ৰেইনত উঠি পলায়। এনেকুৱা ধৰণৰ বহুত হৈ গ'ল। আৰু জিলা প্ৰশাসনকো ক'ব বিচাৰিছোঁ, চৰকাৰকো ক'ব বিচাৰিছোঁ, আপোনালোকক ক'ব বিচাৰিছোঁ এইটো কথাই, আৰু বিশেষকৈ পৌৰসভাক ক'ব বিচাৰিছোঁ যে আপোনালোকে ইয়াত কোন ব্যৱসায়ী আহি ব্যৱসায় প্ৰতিষ্ঠান কৰিছে, বাহিৰৰ পৰা যদি কোনো মানুহ আহি যদি ব্যৱসায় কৰিছে বা তেখেতলোকে আহি যদি বিভিন্ন ধৰণৰ কৰ্মত জড়িত হৈ পৰিছে, তেখেতলোকক আপোনালোকৰ দাৰিত ৰাখক আৰু তেখেতলোকক নজৰত ৰাখক। আৰু সেইসকল লোকে যদিহে খিলঞ্জীয়া লোকৰ ওপৰত বা আমাৰ ইয়াত বসবাস কৰা লোকৰ ওপৰত যদি তেখেতলোকে এনেকুৱা ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়, তেখেতলোকে ব্যৱস্থা গ্ৰহণ কৰিব পৰাখিনি কিন্তু আপোনালোকেই ল'ব লাগিব। কাৰণ আপোনালোকে যিহেতু তেখেতলোকক প্ৰটেকশ্যন প্ৰদান কৰিছে, গতিকে এইখিনি কৰিব লাগিব। আৰু লগতে আৰু আমি চাইছোঁ তিনিচুকীয়া বিভিন্ন স্থানত, আমি যদি চাওঁ তিনিচুকীয়াৰ অলিয়ে গলিয়ে যদি চাওঁ, আমাৰ স্থানবিলাকত আজি খিলঞ্জীয়া লোকসকলে ব্যৱসায় কৰিবলৈ যাব নোৱাৰে বা অন্যান্য আমি গলিবিলাক সোমাব নোৱাৰোঁ বা এনেকুৱা ধৰণৰ অপ্ৰীতিকৰ কাণ্ড বহুত হৈছে, যাৰ বাবে বহু ক্ষেত্ৰত আজি TDA কাণ্ড যিটো হৈ গ'ল, এগৰাকী কৰ্মচাৰীৰ ওপৰত যেনেকুৱা ধৰণৰ মাৰপিট কৰিলে বা এনেকুৱা ধৰণৰ বহু ঘটনা ঘটি আছে। গতিকে এইখিনিৰ পৰাও যাতে প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু চৰকাৰী ব্যৱস্থা গ্ৰহণ কৰিব, অন্যথাই কিন্তু ইয়াৰ সমাধান সূত্ৰ নোলায়। গতিকে প্ৰশাসনকো সক্ৰিয় প্ৰদান কৰিছোঁ, এইখিনি আপোনালোকৰ কিন্তু অকল অসমীয়া থলগুৰি লোকসকলক আঙুলিয়াই তৰাই থাকিলে নহ'ব। অকল থলগুৰি লোকসকলক প্ৰটেকশ্যন নিদি বেলেগ লোকক যদি প্ৰটেকশ্যন দি থাকে এনেকুৱা ধৰণকে বিভিন্ন ক্ষেত্ৰত, তেনেকুৱা ধৰণকে কিন্তু অনাগত দিনত আমি মানি লোৱা নহ'ব দল সংগঠনবিলাকে। আৰু ইয়াৰ প্ৰত্যুত্তৰ দল সংগঠন দিব। আৰু সেইবাবে আমি অতি কম দিনৰ ভিতৰতে অহাৰ 31 আগষ্ট তাৰিখে আমি তিনিচুকীয়াত এখন নাগৰিক সভা আহ্বান কৰিছোঁ। তাত এটা কঠোৰভাৱে প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব, ডাঙৰ প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব। তাৰ যোগেদি আমি আটাইকেইটা দল সংগঠনৰ নেতৃত্বত গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ সক্ষম হ'ম। তাৰ প্ৰত্যুত্তৰ কিন্তু তাৰ বাবে যদি কিবা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়, কিন্তু চৰকাৰ বা প্ৰশাসনে সম্পূৰ্ণৰূপে জগৰীয়া হ'ব। গম পাইছে যে আজি তিনিচুকীয়া চাইডিং বজাৰত যি ঘটনা সংঘটিত হ'ল, আমাৰ তিনিচুকীয়া সদৰ থানাৰ আৰক্ষী বিষয়াক যেনেদৰে অপদস্থ কৰা হ'ল, তাৰ কাৰণে আমি অসম ছাত্ৰ সন্থাৰ লগতে 6টা সংগঠনে আমি যৌথভাৱে এই কাৰ্যক আমি নিন্দা কৰিছোঁ আৰু একেমুখে গৰিহণা দিছোঁ। আৰু এই ঘটনা যাতে পুনৰাবৃত্তি নহয়, তাৰ বাবে আমি
আৰক্ষী প্ৰশাসনক আমি দাবী জনাইছোঁ। আৰু যিসকলে এনে দুৰ্ঘটনা সংঘটিত কৰিছে তেওঁলোককো আমি সকীয়াই দিব বিচাৰিছোঁ, যাতে তিনিচুকীয়াখন যাতে শান্তিৰে থাকিবলৈ দিয়ক, আপোনালোকে তিনিচুকীয়াখন যাতে অশান্তি সৃষ্টি নকৰে তাৰ কাৰণে আমি আপোনালোকক সকীয়াই দিছোঁ। আৰু আমি আশা ৰাখিছোঁ যাতে আমি সকলোৱে একত্ৰিতভাৱে যাতে তিনিচুকীয়াখন ভৱিষ্যতে কেনেধৰণে আমি শান্তিলৈ ঘূৰাই আনিব পাৰিম তাৰ কাৰণে আমি যৌথভাৱে 6টা জনগোষ্ঠীয়ে 6টা দল সংগঠনে আমি একত্ৰিতভাৱে এখনি সাধাৰণ সভা আমি অনুষ্ঠিত কৰিছোঁ। আৰু কেইটামান ইয়াত গুৰুত্বপূৰ্ণ সিদ্ধান্ত আমি গ্ৰহণ কৰিছোঁ, ইতিমধ্যে আমাৰ সতীৰ্থসকলে কৈ গৈছে। গতিকে আমি আহ্বান জনাইছোঁ যাতে আমি সকলোৱে মিলি তিনিচুকীয়াখন যাতে আমি সকলোৱে শান্তিৰে আমি বজাই ৰাখিব পাৰিম। হঠাতে জৰুৰী সভা এখন অনুষ্ঠিত কৰিবলগীয়া হ'ল, যে এইকাৰণে যে আচলতে আমাৰ তিনিচুকীয়া জিলাখনত সঘনাই বা ঘটনা ঘটি থাকে। আৰু আজি আমি সদায় কৈ থকা কথাখিনি আজি প্ৰমাণিত হ'ল, যে আমি কৈছোঁ যে আমাৰ তিনিচুকীয়াখনত বিশেষকৈ খিলঞ্জীয়া লোকসকলৰ সংকাৰ আহিছে, এটা মানে ভয়ৰ এটা সৃষ্টি হৈ থাকে। এই কথাখিনি আমি বাৰে বাৰে কৈ থাকোঁ। আজি প্ৰমাণ হৈছে, আপোনালোকে জানে যে আমাৰ চাইডিঙত আজি তিনিচুকীয়াৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ ওপৰত আজি আক্ৰমণ কৰিছে বহিৰাগত লোকে। আজি আপোনালোকে চাব, ভাড়াতীয়াই হওক বা অন্যান্য মজদুৰ যিসকল আছে বা এটা উচতনিমূলকভাৱে হওক, যোনে নকওক লাগিলে, কিন্তু আজি আৰক্ষী বিষয়াজনক মানে আজি আক্ৰমণ কৰিলে। গতিকে এই ঘটনাটোক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আমি গোটেইকেইটা সংগঠনে, আৰু দোষীক অতি শীঘ্ৰে মানে গ্ৰেপ্তাৰ কৰি শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। দ্বিতীয় কথাটো হ'ল যে আমি কৈছোঁ যে আচলতে এই ঘটনাবিলাক পুনৰাবৃত্তি হ'ব নালাগে, বুলি কওঁ, কিন্তু পুনৰাবৃত্তি আকৌ তিনিচুকীয়া জিলাখন হৈ থাকে। আমাৰ উপায়ুক্ত মহোদয়ৰ লগতো আমি আলোচনা হয় এইবিলাক, আৰু তেখেতলোকে বিশেষকৈ গুৰুত্ব সহকাৰে নোলোৱাৰ ফলত এনেকুৱা ধৰণৰ ঘটনা ঘটি থাকে। গতিকে আমি জাতীয় জনগোষ্ঠী সংগঠনবিলাকে আমি আজি হাতাগুৰি বহি নাথাকোঁ। সেইকাৰণে আমি আজি জৰুৰী সভা অনুষ্ঠিত কৰিছোঁ, আৰু জৰুৰী সভাত আমি প্ৰস্তাৱ আকাৰ আমি লৈছোঁ যে আমি এই প্ৰথম ঘটনাটোক আমি গৰিহণা দিছোঁ আৰু দোষীক শাস্তি প্ৰদান কৰিব পাৰিছোঁ। দ্বিতীয় কথাটো হ'ল যে আমাৰ যে চাইডিঙত যিহেতু আমাৰ খিলঞ্জীয়া লোকসকলে তাত আমি কিছুমান সংস্থাপন ল'বলৈ যায়, তাত অসুবিধা বাধা সৃষ্টি হয়। গতিকে আমাৰ খিলঞ্জীয়া লোকসকলৰ ভূমিপুত্ৰ লোকসকলে যাতে ব্যৱসায় যাতে আগস্থান পায়, তাৰ কাৰণে আমি চেম্বাৰ অফ কমাৰ্চ, পৌৰসভা, তাৰপৰা TDI মানে কি কয় দ্বিতীয় কৰ্তৃপক্ষ আৰু আমাৰ যিমানবিলাক ব্যৱসায় প্ৰতিষ্ঠান আছে সকলোবিলাকৰ লগত আমাৰ জ্যেষ্ঠ নাগৰিকৰ লগত মিলি আমাৰ সংগঠনবিলাক সাংবাদিক বন্ধুসকলৰ লগত মিলি এখন সভা অনুষ্ঠিত কৰিছে, আৰু তাত হেঁচা প্ৰয়োগ কৰিব লাগিব যে আচলতে আমাৰ খিলঞ্জীয়া লোকসকলক তাত সংস্থাপন দিব লাগিব আৰু গুৰুত্ব সহকাৰে ল'ব লাগিব। অন্যথাই আমি কিন্তু হাতাপতি বহি নাথাকোঁ। তাৰপিছত আমি এটা লৈছোঁ যে আমি শীঘ্ৰে এখন আমাৰ তেওঁ সেই জ্যেষ্ঠসকলৰ উপস্থিতি এখন নাগৰিক সভা যিহেতু অনুষ্ঠিত হ'ব, সেই তাৰ পৰামৰ্শ অনুসৰি আমি এটা বিশেষকৈ আমাৰ খিলঞ্জীয়া লোকসকলৰ অস্তিত্ব জীয়াই ৰখাৰ স্বাৰ্থত এটা তীব্ৰতৰভাৱে আমাৰ এটা গণতান্ত্ৰিক এটা আন্দোলন এটা আমি পোষকতা কৰা আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। সেই সিদ্ধান্তটো আমাৰ নাগৰিকসকলৰ পৰামৰ্শ অনুসৰি হ'ব, কিন্তু আমি এই সিদ্ধান্তটো আজি জৰুৰীভাৱে আমি লৈছোঁ। আৰু দ্বিতীয় কথাটো হ'ল যে আচলতে আমি ইমান আৰু যেনেধৰণে আমি সহ্য কৰিবলৈ আমি সহ্য গ্ৰহণ কৰিছোঁ, কিন্তু আৰু সহ্য গ্ৰহণ নকৰোঁ, কাৰণ বহিৰাগত লোকে যেনেধৰণে আগ্ৰাসন কৰিছে এইবিলাক ৰোধ কৰিবৰ কাৰণে যিখিনি ব্যৱস্থা কৰিব লাগে চৰকাৰ বা প্ৰশাসনে, সেই ব্যৱস্থা কৰিবৰ কাৰণে দাবী জনাবৰ কাৰণে কিন্তু আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবৰ কাৰণে আমি তীব্ৰতৰ আন্দোলন কৰিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ, আৰু শীঘ্ৰে এই আন্দোলন আমাৰ গঢ়ি উঠিব। যিবোৰ ঘটনা আজি হৈ গ'ল তাৰ কাৰণে আজি তিনিচুকীয়া প্ৰেছ ক্লাবত সদৌ মৰাণ ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন, অসম চাহজানী ছাত্ৰ সন্থা আৰু চুতীয়া ছাত্ৰ সন্থা আৰু সদৌ অসম ছাত্ৰ সন্থা আমি যৌথভাৱে এখন আলোচনা সভাত আমি অংশগ্ৰহণ কৰোঁ। কিয়নো এই আলোচনা সভা অনুসৰি আপোনালোকে ইতিমধ্যে গম পাইছে, অহা 31 তাৰিখে তিনিচুকীয়াৰ বিশিষ্ট ব্যক্তিসকল, লগতে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ স্বত্বাধিকাৰ, লগতে তেখেতসকলৰ যিবোৰ কমিটি আছে সকলোৰে লগত আলোচনা কৰি কিনে এখন নাগৰিক সভা আমি অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু এই নাগৰিক সভাতেই আগন্তুক সময়ত অতি কম সময়ৰ ভিতৰতে আমি তিনিচুকীয়া জিলাত, যিহেতু তিনিচুকীয়া জিলাখন বিভিন্ন জাতি জনগোষ্ঠী আমি বসবাস কৰি আছোঁ, প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত যদি আমি সমন্বয় যি বাৰ্তা যে গঢ়ি তুলিব পাৰোঁ, তেনেকুৱা ধৰণে এক কঠোৰ পদক্ষেপ গ্ৰহণ কৰি আমি এক কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। কিয়নো আপোনালোকে দেখিছে যে তিনিচুকীয়াত বিগত এমাহৰ পৰা ধৰি কিনে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এটা সাম্প্ৰদায়িক মানে বিভিন্ন ধৰণৰ পৰিঘটনা হৈ আছে, যাৰ কাৰণে তিনিচুকীয়া জিলাখনত আমাৰ যিটো একতা যি আমি বান্ধোনে ৰাখিবলৈ আমি চেষ্টা কৰোঁ, সেই একতা দোলেৰে বান্ধিবলৈ চেষ্টা কৰিলোঁ, যাতে মাজতে আমি কিছুমান বস্তুত আমি বিপদৰ সন্মুখীন হৈছোঁ। কিয়নো আজি ঘটনাটো উদাহৰণ, কিয়নো আজি যিসকল আমি সাধাৰণ ৰাইজে যে তিনিচুকীয়াৰ
থানা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ মুখলৈ ৰৈ থাকে যে তেখেতে ওচৰলৈ যাম আৰু ন্যায় প্ৰদান কৰিব। খুদ আজি তেনেকুৱা ধৰণৰ আজি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে আজি কিন্তু নিৰাপদ নাই। আজি তিনিচুকীয়া মাছমেৰ চাইডিঙত হোৱা ঘটনাটোৱে কিন্তু আজি প্ৰমাণ কৰিলে। সেইকাৰণে যে তিনিচুকীয়াত যিহেতু অসমৰ গৃহ বিভাগত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে, তেখেতৰ নেতৃত্বতে আছে, তেখেতৰ নেতৃত্বতে থকা তেখেতৰ দায়িত্বতে থকা যে তিনিচুকীয়া সদৰ আৰক্ষী থানা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰাগজ্যোতি বুঢ়াগোহাঁই ডাঙৰীয়াক তিনিচুকীয়া চাইডিঙত যি তেখেতসকলৰ কিছুমান ব্যৱসায় আৰু যিসকল মতিয়া তেখেতসকলৰ ওপৰত যি শাৰীৰিকভাৱে অত্যাচাৰ কৰিলে, এই ঘটনাক আমি তীব্ৰভাৱে গৰিহণা দিছোঁ। আৰু এই ঘটনাৰ লগত জড়িত থকা প্ৰতিজন ব্যক্তিক কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিবৰ কাৰণে আজি আলোচনা সভা আমি এক প্ৰস্তাৱ আমি গ্ৰহণ কৰিছোঁ। আমি আশা কৰিছোঁ যে এই ঘটনাই যাতে শেষ হওক। তিনিচুকীয়া জিলাত আমি বাৰে বাৰে কৈছোঁ যে বিভিন্ন জাতি জনগোষ্ঠী আমাৰ ধৈৰ্য আছে, সেই ধৈৰ্য আমি ধৰি আছোঁ। কিন্তু এই ক্ষেত্ৰত দেখা যায় যে তিনিচুকীয়া জিলাৰ বিভিন্ন এছামে যে ৰাজনীতি কৰিবলৈ কিন্তু অলপো কিন্তু লাজ নকৰে বা সংকোচ নকৰে। একমাত্ৰ তেখেতৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে এটা সময়ত দেখা গৈছে যে মিয়া হিন্দু আৰু মুছলিমৰ মাজত অহৰহভাৱে কিন্তু কাজিয়া লগাৰ অহৰহভাৱে চেষ্টা চলাইছে। তাৰপিছত তিনিচুকীয়াত চাইডিঙৰ যিবোৰ ঘটনা হৈ গৈছে, এই ঘটনাটো আজি বা কালিৰ ঘটনা নহয়, এই ঘটনাটো বিভিন্ন সময়ত এটা প্ৰশেষ হৈ গ'ল। তেখেতসকলৰ মাজত এটা ঘটনা পৰিঘটনা হৈ আছে। কিন্তু তাৰপিছতো কিন্তু তেখেতসকলে যে এই কথাখিনি যাতে আজিৰ দিনত আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ গাত, কিন্তু পৰাগজ্যোতি বুঢ়াগোহাঁই অকল ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নহয়, তেখেত এখন খিলঞ্জীয়া ভূমিপুত্ৰ হয়। সেইকাৰণে তেখেতৰ গাত যিজনে হাত তুলিলে তেখেতক কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আমি দাবী জনাইছোঁ। লগতে আপোনালোকৰ মাধ্যমৰ জৰিয়তে তিনিচুকীয়াবাসী ৰাইজক আমি আহ্বান জনাইছোঁ যে তিনিচুকীয়া এখন বিভিন্ন জাতি জনগোষ্ঠী আমি বসবাস কৰি আছোঁ। তিনিচুকীয়া জিলাত যদি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় যদি ফাট মেলিব যদি বিচৰা ব্যক্তিসকলক আমি কিন্তু আজিৰ দিনতকে চিনাক্ত কৰিবলৈ সময় আহি গ'ল। যদি তেখেতসকলে যদি ভাবিছে যে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজতে ভাতৃত্বমূলক সম্পৰ্কটো ব্যাঘাত জন্মাই কিনি তেখেতসকলৰ নিজৰ ব্যক্তিগত স্বাৰ্থ যদি পূৰণ কৰিবলৈ চেষ্টা কৰে, তেনেকুৱা যিসকল ব্যক্তি জড়িত হৈ আছে তেখেতসকলৰ ব্যক্তিক আমি ইয়াৰ পৰা আমি কঠোৰভাৱে সকীয়াই দিছোঁ। আৰু তেখেতসকলক তেনেকুৱা ধৰণৰ পৰিঘটনাৰ পৰা আমি বিৰত থাকিবৰ কাৰণে আমি আজি আপোনালোকৰ জৰিয়তে আমি তেখেতসকলক আমি দাবী জনাইছোঁ। লগতে প্ৰশাসনক দাবী জনাইছোঁ যে তিনিচুকীয়া জিলাখনত তেনেকুৱা যদি ব্যক্তি যদি আছে, তেখেতসকলৰ ওপৰতো কঠোৰ শাস্তি প্ৰদান কৰিবৰ কাৰণে আজি আমি আপোনালোকৰ জৰিয়তে পৰা আমি জিলা প্ৰশাসনকো আমি দাবী জনাইছোঁ। লগতে আমাৰ এই খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ গাত যে আগন্তুক সময়ত সদায় যাতে অধিকাৰ থাকে, খিলঞ্জীয়া ভূমিপুত্ৰসকলে যে প্ৰতিটো ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত যাতে আমাৰ 100% যে থলুৱা লাগে, আমি বাৰে প্ৰতি কৈ থাকোঁ যে আমাৰ তিনিচুকীয়া জিলাত বা সমগ্ৰ অসমতে প্ৰতিটো ব্যৱসায়িক প্ৰতিষ্ঠানত আমাৰ 100% থলুৱা নিবনুৱা যুৱক যুৱতীসকলক কৰ্মসংস্থাপন দিবৰ কাৰণে সমূহ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ আমি আহ্বান জনাইছোঁ। কিয়নো ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত আমাৰ খিলঞ্জীয়া যুৱক যুৱতীসকল নাই। তেখেতসকলে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আনি কিনি যুৱক যুৱতীসকলক কৰ্মসংস্থাপন দিয়া দেখা যায়, যাৰ কাৰণে কিন্তু আমাৰ অসমত কিন্তু নিবনুৱা সংখ্যা দিনক দিনে বৃদ্ধি পাইছে। যাৰ কাৰণে আজি পৰিঘটনাবোৰ কিন্তু আজিৰ দিনত হ'বলৈ পাইছে। সেইকাৰণে আজি ইয়াৰ পৰা আমি দাবী জনাইছোঁ যে প্ৰতিটো ব্যৱসায়িক প্ৰতিষ্ঠানক যাতে তেখেতসকলে যাতে 100% থলুৱা নিবনুৱা যুৱক যুৱতীসকলক যাতে কৰ্মসংস্থাপন প্ৰদান কৰে, তাৰ কাৰণে আমি আজি আপোনালোকৰ জৰিয়তে সমূহ ব্যৱসায়িক প্ৰতিষ্ঠানক আমি দাবী জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।